স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনত সংবাদমেলৰ আয়োজন কৰিছে আৰু এই মুহূৰ্তত মুনপটীয়াকৈ লৈ গৈছো সংবাদমেলৰ মাজত ফাষ্ট হৈ যাম সো আজি ডেটত কোভিড-19 ৰ ৰিকভাৰীত অসম নাম্বাৰ 2 থিয় হৈ আছে ডেথৰ ক্ষেত্ৰতো আমিও সেই একেই 0.45 কিন্তু এইকেদিন যেহেতু আমাৰ বেছটো কমি যাব হয়তো ডেথ পার্সেন্টেজ হিসাবত অলপ বাঢ়িব পাৰে দুই এদিন কিন্তু লেট ৰিপৰ্টিং কমি গলে আমাৰ সেইটো সমস্যাও নাথাকিব বাকি কোভিড-19 ৰ ওপৰত আমি কেইটামান আমাৰ নটিফিকেশন আছে আপোনালোকৰ লগত শেয়াৰ কৰিব খুজিছো সেইটো হল যে এতিয়া যদি অসমৰ বাহিৰৰ পৰা কোনোবা ব্যক্তি অসমলৈ আহে তেওঁলোকে যদি 72 আৱাৰ্ছৰ ভিতৰত বাহিৰত টেষ্ট কৰি লৈ আহে ইন RT-PCR তেতিয়া হলে তেওঁলোকে আৰু অসমত টেষ্ট কৰিব নালাগে তাৰমানে এয়াৰপোৰ্টৰ পৰা সৰু সজাইত যোৱাৰ প্ৰয়োজন নাই provided that they get themselves tested on their point of origin in RT-PCR all the air passenger even for the train passenger so if they tested before 72 hours and they come back to Assam then they don't have to test quarantine to agoto ami noloisilu test to na lage tia koribo karone so ji khokole horu khojait goi thio hoi thaki okhubidha pai they can get themselves tested in any of the destination in their point of origin aru teoluke gusi ahibo pare আমি টেষ্ট নকৰো দ্বিতীয়তে কোনোবা যদি অসমৰ মানুহ সে 24 আৱাৰ্ছৰ কাৰণে মই কলকাতা গলো 24 আৱাৰ্ছৰ কাৰণে মই দিল্লী গলো এক ৰাতি থাকি ঘূৰি আহিলো সব মোক টেষ্ট কৰিব নালাগে ঘূৰি আহি এটাটো বাহিৰৰ পৰা 72 আৱাৰ্ছ আমি টেষ্ট কৰিলে হৈ যাব বাট 24 আৱাৰ্ছ যদি অসমৰ মানুহ বাহিৰত যায় আৰু ওভাৰনাইট ঘূৰি আহে তেতিয়া হলে তেওঁলোকক টেষ্ট কৰিব নালাগে আৰু 24 আৱাৰ্ছ বুলি কওঁতে এনেকুৱা গ্ৰামাটিক্যালি উইল নট ইন্টাৰপ্ৰেট কাবাৰ 4টা বজা 24 আৱাৰ্ছ হৈ গল ফ্লাইটখন 6টাত আহি পালে সো ইটস ফাইন সো বেসিক্যালি 24 আৱাৰ্ছৰ ভিতৰত অসমৰ মানুহ যদি কলিকতা দিল্লীত গৈ ঘূৰি আহে নাইডাৰ কোৱাৰেণ্টাইন নট টেষ্টিং Second, যে যদি 10 বছৰৰ তলৰ শিশু কোনোবা পিতৃ-মাতৃৰ ওচৰত আহে নাকত সোৱাবডাল কমাই দিয়াটো অকনমান কেতিয়াবা কিছুমানে অসুবিধা পায় গতিকে 10 বছৰ পৰ্যন্ত শিশুৱে দেউতাক মাকে ইচ্ছা নকৰিলে টেষ্ট কৰিব নালাগে so it is completely up to the parental consent এই গুটেইখিনি ৰেলে হক প্লেন হক সবৰ কাৰণে এটো হ'ব যে যদি বাহিৰৰ পৰা টুৰিষ্ট আহে কোনোবা আহে 72 আৱাৰ্ছত যদি বাহিৰত টেষ্ট কৰি আহে অসমত আৰু টেষ্ট কৰিব নালাগে দ্বিতীয়তে অসমৰ মানুহ দিল্লী কলিকতাত গৈ 24 আৱাৰ্ছত ঘূৰি আহিলে টেষ্ট কৰিব নালাগে এটো আমি বেছি দিন কৰিম বুলি ভাবিছিলো কিন্তু দিল্লীত কোভিড বাঢ়ি থকাৰ কাৰণে উই হ্যাভ নট টেকেন ৰিস্ক ফাইনালি 10 বছৰৰ শিশু দেউতাক মাকে টেষ্ট কৰিব কিন্তু শিশুৱে টেষ্ট কৰিব নালাগে দে আৰ টোটালি এক্সেম্পটেড কিন্তু দেউতাক মাকে যদি ভাবে যে নহয় মোৰ লৰাটোকো কৰাই দিয়ক ছোৱালীটোকো কৰাই দিয়ক তেতিয়া বেলেগ কথা ফাইনালি ফৰেন ডিপ্লোমেটিক মিশন আৰু বিভিন্ন সময়ত অসমত যিবিলাক কোভাৰ্ট অপাৰেচন লৈ গভৰ্নমেন্ট অফ ইণ্ডিয়াৰ অফিচাৰ আহে Suppose income taxer konoba manu ahile CBI konoba manu ahile konoba EDir manu ahile they don't want to identify themselves they are in covert operation gotike tealuke ohomot kono testing ba screening koribo nalage so diplomats of any country they are exempted second World Bank UNICEF UNESCO যিবিলাক মাল্টিলেটাৰেল এজেন্সিজ আছে তেওঁলোকৰ মানুহ অসমত আহিলে টেষ্ট কৰিব নালাগে আৰু
any investigating or intelligence or national security লগত or income tax এনেকুৱা ধৰণৰ যিবিলাক মানুহ অসম বা উত্তৰ পূৰ্বত অহা যোৱা কৰি থাকে and they should not identify themselves so তেনেকুৱা কোনো মানুহে আৰু টেষ্ট কৰিব নালাগে তেওঁলোকে খালি আমাৰ গুৱাহাটীত ডিস্ট্ৰিক্ট ইনফৰমেশ্যন এটা দি দিব বা তেওঁলোকৰ আই কাৰ্ড দেখুৱাব উইল এক্সাম দেম so এইখিনি আমি এক্সাম কৰিছোঁ আপোনালোকক ইন্ডিভিজুৱেলি নটিফিকেশ্যন কেইখন লাগিলে অলপ গধূলিলৈকে মোৰ টুইটাৰ হেণ্ডেলত লৈ ল'ব আৰু আদাৰৱাইজ আমাৰ গ্ৰুপতো আমি পিয়াৰ গ্ৰুপত দি দিম মই এতিয়াই পিয়াৰ গ্ৰুপত দি দিছোঁ খালি চাইনখিনি প্ৰিন্সিপাল ছেক্ৰেটাৰীটো নন চাইনড হয় চাইনটো অলপ দেৰিকৈ পাই যাব চ' এই চাৰিটা আমাৰ এক্সামশ্যন থাকিব কিবা আপোনালোকৰ যদি বুজিবলগীয়া আছে এইখিনি কথাত বুজিব খুজিলে বুজিব পাৰে একোটো নাই ঠিক আছে অহাকালি আমাৰ অসমৰ শৈক্ষিক জীৱনৰ এটা গুৰুত্বপূৰ্ণ দিন অসমৰ চাহ বাগিচা অঞ্চলসমূহত আমি ঘোষণা কৰা অনুসৰি অহা কালি আৰু পৰহি 104খন হাইস্কুলৰ আধাৰশিলা আৰু কামৰ শুভাৰম্ভ কৰা হ'ব আমি প্ৰথম বছৰ বাজেটত 100খন স্কুলৰ কথা কৈছিলোঁ আমি 119খন স্কুল নিৰ্মাণ কৰিম কিন্তু বিটিএডিত মডেল কোড অফ কণ্ডাক্ট থকাৰ কাৰণে আৰু দুই এটা জায়গাত বাগানে মাটি উপলব্ধ নকৰোৱাৰ পৰিপ্ৰেক্ষিতত 104খন হাইস্কুলৰ অহাকালিৰ পৰা কাম শুভাৰম্ভ হ'ব আজি চাহ জনগোষ্ঠী লোকসকল অসমলৈ অহাৰ পিছত আজি পৰ্যন্ত বাগিচাত মাধ্যমিক শিক্ষাৰ কোনো ব্যৱস্থা নাছিল যোৱা 5টা বছৰত আমাৰ ৰাজ্যখনে বা আমাৰ ৰাজ্য চৰকাৰে অসমৰ উন্নয়নৰ কাৰণে যিখিনি কৰিলে বা শিক্ষা বিভাগৰ ফালৰ পৰা যিখিনি কৰা হ'ল তাৰ ভিতৰত মই ভাবো অহাকালিৰ দিনটোৱে আমাৰ বাবে আটাইতকৈ যুগান্তকাৰী দিন কাৰণ চাহ বাগিচাৰ মাজত একেলগে 104খন হাইস্কুলৰ কল্পনা কৰা আৰু হাইস্কুল কেইখন সঁচা অৰ্থত নিৰ্মাণ কৰিব পৰা ব্যৱস্থা কৰিব আদি কৰিব পাৰিব সেইকাৰণে 20 লাখ পৰিয়ালৰ ঘৰৰ সন্মুখত আমি লগো লগোৱাম গতিকে সেই দিশৰ পৰা আমি ইয়াত লুকাই ল'ব পৰা কোনো ৰাস্তা নাই গতিকে যিসকল ইনএলিজিবল ব্যক্তিয়ে এই আঁচনিটোৰ সুবিধা লৈছে তেওঁলোকে মই আশা কৰিম যে স্বইচ্ছাই এই আঁচনিটোৰ পৰা তেওঁলোক আঁতৰি থাকিব কাৰণ আমি যোগ্যজনক দিব খুজিছোঁ আৰু খুব ভাল আৰু প্ৰপাৰ সিলেকশ্যন এটা কৰিব খুজিছোঁ 22 নৱেম্বৰত প্ৰথমবাৰ 20 লাখ পৰিয়ালৰ বেংক একাউণ্টত প্ৰত্যেক মাহে ডিবিটি আৰম্ভ হ'ব গতিকে এইটো এটা আমাৰ খুব এটা সুন্দৰ দিন আৰু ইতিমধ্যে ইনফেক্ট আমাৰ 66% বেনিফিচিয়াৰী নাম বেংক একাউণ্টত আমাৰ আহি গ'ল আৰু আমি খুব আৰামত আমি কৰিব পাৰিম আপোনালোকে জানে যে মই বহুত দিন সভাই সমিতিয়ে কৈ আছিলোঁ যে মেডিকেল সিটৰ সংখ্যা অসমত অন্তত 1000 হ'ব লাগে এইবাৰ অসমত এমবিবিএছ সিট 1000 হ'ব আৰু অসমৰ দৰে ৰাজ্য এখনত 1000 মেডিকেল সিট ইট ইজ নট এ মেটাৰ অফ জোক মই যেতিয়া প্ৰবেবলি মই যেতিয়া প্ৰথম স্বাস্থ্য মন্ত্ৰী আছিল ইট ৱাজ 350 সো 1000ত আমি ভৰি দিলোগৈ আৰু তো 1 জানুৱাৰীত লখিমপুৰ মেডিকেল কলেজো হ'ব আৰু 100 বাঢ়িব অহা বছৰৰ পৰা সো ক্ৰমান্বয়ে বাঢ়ি গৈ থাকিব শেষত মই অকণমান এটা পলিটিক্যাল ঠিক নহয় অকণমান হাফ পলিটিক্যাল যোৱাকালি আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা ডাঙৰীয়াই কৈছে যে অসমৰ বাজেট ইমপ্লিমেণ্ট হোৱা নাই মই আশা কৰিম যে তেওঁৰ প্ৰতিনিধি দল এটাই
কংগ্ৰেছ দলৰ প্ৰতিনিধি দল এটাই যদি মোক সাক্ষাৎ কৰে মই প্ৰত্যেক বছৰৰ বাজেট উলিয়াই এখনকৈ মই দেখুৱাই দিম যে কেনেকৈ 90% প্ৰতিশ্ৰুতি আমি ৰূপায়ণ কৰিছোঁ যোৱাকালি তেওঁ কৈছে যে ট্ৰেজাৰী এটাহে কৰিছে মোৰ সমষ্টিতে মই দুটা ট্ৰেজাৰী উদ্বোধন কৰিছোঁ আৰু মোৰ হাতে দিয়ে বেজেৰা বাইহাটাৰ চাৰিআলি শুৱালকুছি সৰ্থেবাৰী বৰপেটা ৰোড চাৰিটাটো ময়ে উদ্বোধন কৰিছোঁ আমি 27টা ট্ৰেজাৰী আমি উদ্বোধন কৰিছিলোঁ মই ঘোষণা কৰিছিলোঁ সো ফাৰ 20টা আমি আৰম্ভ কৰিছোঁ ৰিপুন বৰা ডাঙৰীয়াই যোৱাকালি কৈছে এটাহে কৰিছে গতিকে তেওঁৰ হাতত কোনো খবৰ নাই কাৰণ তেওঁলোক মাটিৰ পৰা বহুত দূৰত গতিকে ইমান আৰু মই এটোলৈ ৰাজহুৱা বিতৰ্ক কৰিব কিয় খোজা নাই প্ৰত্যেকবাৰে বিধানসভাত বাজেটৰ পিছত মই এটা ষ্টেটমেণ্ট দিওঁ যে এইখিনি কাম আমি কৰিছোঁ তেতিয়াতো কোনো বিৰোধী পক্ষই প্ৰশ্ন নকৰে যে এইটো কৰা নাই বুলি তথাপিতো প্ৰদেশ কংগ্ৰেছৰ প্ৰতিনিধি দল এটাই মোক সাক্ষাৎ কৰিলে বা তেওঁলোকে মোক মাতি পঠিয়ালে তেওঁলোকে যদি ইগোৰ কাৰণে আহিব নোখোজে মোক কোনোবা এজন বিধায়কৰ ঘৰত কংগ্ৰেছৰ অফিচত মই নাযাওঁ আৰু তেওঁলোকৰ যিকোনো এজন বিধায়কৰ ঘৰত যদি মোক মাতি পঠায় মই বিত্ত বিভাগৰ বিষয়া কৰ্মচাৰীসকলৰ সৈতে গৈ এটাকৈ দেখুৱাই দিম যে যোৱা 5 বছৰত আমি কিমান ৰূপায়ণ কৰিলোঁ লগত তৰুণ গগৈ ডাঙৰীয়াৰ 5টা বছৰৰ বাজেটখন লৈ যাম আৰু তাত কিমান কৰা গ'ল সেইখিনিও তেখেতসকলক আমি দেখুৱাই থৈ আহিম গতিকে মোক সংবাদ মাধ্যমৰ জৰিয়তে ডেটটো দিলে হ'ব দেৱব্ৰত শইকীয়াৰ ঘৰত যাব লাগে ৰূপজ্যোতি কুৰ্মীৰ ঘৰত যাব লাগে ৰিপুন বৰাৰ ঘৰত যাব লাগে মই গুচি যাম কাৰণ সংবাদ মাধ্যমত এটোলৈ 5 বছৰৰ বিতৰ্ক কৰিলে না মই স্পেচ পাম বা তেওঁ মোক স্পেচ দিব পাৰিব সেইটোতে স্পেচ পোৱাৰ কোনো সম্ভাৱনা নাই কিন্তু সৰু কম্পেশনেট এপইণ্টমেণ্টলৈকে আনকি ৰিটেনশ্যন নোহোৱাকৈ দৰমহা পাব পৰা ঘোষণালৈকে আমি প্ৰত্যেকটো প্ৰতিশ্ৰুতি আমি পূৰণ কৰিছোঁ মোৰ ফাৰ্ষ্ট ইয়াৰৰ যদি বাজেট চাই তেতিয়া তেওঁলোকে ক'ব যে ইটো নহ'ল সিটো নহ'ল কিন্তু তেওঁলোকৰ খবৰ তেওঁলোকে ক'ব প্লেনেটৰিয়াম নহ'ল অহা মাহত মুখ্যমন্ত্ৰী ডাঙৰীয়াই 6টা প্লেনেটৰিয়ামৰ ফাউণ্ডেশ্যন কৰিব হৈ গ'ল টেণ্ডাৰ এলটমেণ্ট হৈ গ'ল কোনটো গাঁওবিলাকত কি হ'ল জানিলেহে গাঁওবিলাকত মুখ্যমন্ত্ৰীৰ যিটো আঁচনি তাৰ আঁচনিৰ পৰা আজি পেডি প্ৰকিউৰমেণ্ট হৈ আছে আনকি পদ্ম হাজৰিকাৰ সমষ্টিত যিটো কাম হৈ আছে সেইটো স্কিমৰে পুঁজি আজি তেওঁলোকে জানিব লাগিব কিমান ল'ৰা ছোৱালীয়ে ট্ৰেক্টৰ পালে তেওঁলোকৰ হাতত খবৰ নাই আৰু তেওঁলোকে ক'ব পাৰে যে আপুনি ইমান দিম বুলি কৈছিল আপুনি ইমান দিব পৰা নাই বাট এভৰিথিং হেজ বিন ষ্টাৰ্টেড নাও এভৰি এনাউন্সমেণ্ট ইজ অন দ্য গ্ৰাউণ্ড এটা এনাউন্সমেণ্ট নাই যিটো গ্ৰাউণ্ডত নাই আজি আপুনি খবৰ কৰিলে গম পাব যে যিমান মিনি ৰাইচ মিল ফিচাৰিজ আৰু আমাৰ মিল্কৰ ওপৰত স্পৰ্টছ ফিল্ড এই গোটেইবিলাক চিফ মিনিষ্টাৰ আমাৰ যিটো CMSGY তাৰ পৰাই কাম সমগ্ৰ গ্ৰাম বিকাশ যোজনাৰ পৰাই কাম চলি আছে প্ৰায় 2000 কোটি টকাৰ কাম আজিৰ দিনটোত চলি আছে তেওঁলোকে নাজানে কাৰণে এই কথাবোৰ কৈ আছে কাৰণ তেওঁলোক গ্ৰাউণ্ডৰ পৰা বহুত দূৰত নহয় তেওঁলোকৰতো গোটেই দিনটো আজমলক লৈ ব্যস্ত থাকে গতিকে ধুতি লুঙিক লৈ ব্যস্ত থাকে গতিকে আমি কি কৰিলো খবৰ নাই তেওঁলোকৰ মই আহিছো গতিকে ক'ত ট্ৰেজাৰী হ'ল তেওঁ এজন বুলি কৈছিলে মই ক'ত হ'ল এইটো এখন ষ্টেটমেণ্ট দি দিছোঁ লৈ ল'ব আপোনালোকে চেক কৰি ল'ব পাৰিব ফিল্ডত ৰিপৰ্টাৰ পঠাই গতিকে মই সংবাদ মাধ্যমৰ জৰিয়তে মই ৰিপুন বৰা ডাঙৰীয়াক আহ্বান জনাম যে তেওঁ মোক ঘৰত তেওঁৰ সময় এটা দিয়ক তেওঁৰ ঘৰত মই যাম বা যিকোনো এজন বিধায়কৰ ঘৰত তেওঁ সময় দিয়ক মই তেওঁৰ ঘৰত যাম তৰুণ গগৈ ডাঙৰীয়াৰ 5 বছৰৰ বাজেট আৰু আমাৰ 5 বছৰৰ বাজেট আমি লৈ যাম তেওঁ গৌৰৱ অনুভৱ কৰিব যে অসম কিমান আগবাঢ়িলে তেওঁ গম পাব নহয় তেওঁ বৰ্তমান তেওঁতো মাটিত নাই গতিকে মাটিত নামিলে তেওঁ গোটেই খবৰখিনি গম পাব গোটেইকেইটা দিনৰ মই লৈ যাম কিন্তু সংবাদ মাধ্যমততো তৰ্ক বিতৰ্ক কৰি লাভ নাই কাৰণ এই কথাবোৰ এনেকুৱা বহুত স্পেচ লাগে মোৰ বাজেটখনে গাওঁতে 4 ঘণ্টা লাগে তাৰ ইমপ্লিমেণ্টেশ্যনটো 8 ঘণ্টা লাগিব ক'ব গ'লে যদি আপোনালোকে নন ষ্টপ টিভিত শুনিব খোজে মই বছৰ গাই গৈ থাকিম
যে লাইভ টেলিকাষ্ট হৈ থাকিব। চাওক, এইটো ৰিপুণ বৰা ডাঙৰীয়াৰ অতি ঠেক মানসিকতা। অৰুণোদয় আঁচনি যাৰ জৰিয়তে ৰাইজে মাহত 400 টকাৰ মেডিচিন কিনিব পাৰিব, যাৰ জৰিয়তে দালি চেনি 50% দামত কিনিব পাৰিব, সেই আঁচনিটোক ৰিপুণ বৰা ডাঙৰীয়াই যেতিয়া সমালোচনা কৰে, তেওঁ একচুৱেলি অসমৰ দৰিদ্ৰ মানুহখিনি ভেঙুচালি কৰাৰ সমান। তেওঁ নিজে বা আমাক ভগৱানে এটা স্থানত আদি থিয় কৰাই থৈছে। এই স্থানৰ পৰা দুখীয়া দৰিদ্ৰ মানুহক ইটিকিং কৰাৰ অধিকাৰ আমাৰ নাই। তেওঁ যদি অৰুণোদয়ৰ দৰে বৈপ্লৱিক আঁচনি এটা, যাৰ জৰিয়তে কোনো দুৰ্নীতি নাই, কৰাপশ্যন নাই, পাৰ্চেজ নাই, প্ৰকিউৰমেণ্ট নাই, চিধা চিধি বেংকৰ একাউণ্টত গৈ প্ৰত্যেক মাহে পুঁজি পাব, এইটো কি সাধাৰণ কথা? আজি প্ৰাইভেট স্কুলৰ শিক্ষকসকলে মোৰ ওচৰত ডিমাণ্ড কৰি আছে, ছাৰ অৰুণোদয় স্কিমটো আমাকো দি দিয়ক, স্কুলবিলাক বন্ধ হৈ আছে। এইটো কি ধেমালি স্কিম? আজি শংকৰদেৱ বিদ্যা নিকেতনৰ আচাৰ্যসকলে মোক কৈ আছে, ছাৰ আমাক অৰুণোদয়টোত ল'ব নোৱাৰেনে, আমিতো ফিজ উঠাব নোৱাৰোঁ স্কুলৰ পৰা। এইটো কি এটা সাধাৰণ স্কিম নেকি? মোক দিল্লীৰ পৰা সুধি আছে বেলেগ বেলেগ ফাইনেন্স মিনিষ্টাৰবিলাকে যে আপুনি কেনেকৈ কৰিছে এইটো স্কিম। তো ৰিপুণ বৰা ডাঙৰীয়াই ৰাজ্যসভাৰ MP দৰমহা পায়, তেওঁ বা তেওঁৰ আন পৰিবাৰেও তেওঁৰ MLA পেঞ্চন আদি পায়। আমি দৰিদ্ৰ মানুহক ইটিকিং কৰাৰ আমাৰ সাহস নাই নহয়। তেওঁৰ মানে হিতাধিকাৰী, মোৰ মতে তেওঁলোক দৰিদ্ৰ নাৰায়ণৰ পূজা। এইটো হ'ল কংগ্ৰেছ আৰু আমাৰ পাৰ্থক্য। কোনচা হিতাধিকাৰী? বাঘবৰৰ হিতাধিকাৰীয়ে মোক ভোট দিব নেকি? জনিয়াত যে হিতাধিকাৰী হ'ব মোক এটাও ভোট দিব নেকি? জলেশ্বৰত যে 16,000 পৰিয়াল এইটো পাব, কি বিজেপিয়ে 16,000 ভোট পাব? কওক, ৰিপুণ বৰাই গেৰেণ্টি দিয়ক, কোনচা হিতাধিকাৰী? আজি যে 7 লাখ ল'ৰা ছোৱালীক মই বিনামূলীয়া এডমিশ্যন কৰি দিলো, সেই 7 লাখৰে জানো বহুতে কা আন্দোলন কৰা নাই? কোনচা হিতাধিকাৰী? এইটো ৰাইজৰ অধিকাৰ। অধিকাৰ আৰু হিতাধিকাৰীৰ মাজত পাৰ্থক্যটো তেওঁলোকে বুজি নাপায়। জনিয়া সমষ্টিত আমি ইলেকশ্যন উঠিছিলো, 10,000 ল'ৰাকে মই বিনামূলীয়া এডমিশ্যন দিয়া আছে, 5টাকৈ ভোট পালেতো 50,000 পাব লাগিছিলে। কোনচা হিতাধিকাৰী? হিতাধিকাৰী হয় যদি ভোটৰ বিনিময়ত দিয়া যায়। হিতাধিকাৰী শব্দটো খুব ভাল শব্দ, ইট ইজ এ পজিটিভ ৱৰ্ড, কিন্তু পলিটিকত নিগেটিভ হিচাপে ইউজ কৰা যায় যে হিতাধিকাৰীৰ জৰিয়তে ভোট বেংক সৃষ্টি কৰা। এতিয়া মোক কি জলেশ্বৰত অৰুণোদয় পালে এটাও ভোট দিব কোনোবাই? নে মই ভোট খুজিব যাম? মই হিতাধিকাৰী সৃষ্টি কৰিতো মই ভোট খুজিব যাব লাগিব? মইতো নাযাওঁ ভোট খুজিব তাতে। মই যাম নেকি জলেশ্বৰত? মই যাম নেকি বাঘবৰত? মই যাম নেকি জনিয়াত ভোট খুজিব? মই ভোটেই খুজিব নাযাওঁ তাতে, গতিকে হিতাধিকাৰী কথাটো ক'ৰ পৰা আহিলে? হয় নহয়? যদি কিবা ৰিপুণ বৰা ডাঙৰীয়াৰ যদি ডাউট আছে যে এইবিলাকক আমি পইচা দি ভোট খুজিব দিম, তেওঁক মই আজিয়ে কৈ দিছো যে মই ভোট খুজিব নাযাওঁৱেই তাতে। জলেশ্বৰ, বাঘবৰ, সাউথ চালমাৰা, তাতে মই ক'ত যাম ভোট খুজিব? গ'লে বা মোক দিব নেকি? গতিকে সেইকাৰণে তেওঁলোকৰ কথাটো বেলেগ। তেওঁলোকে ধুতিলিঙি কিনিছিল কণ্ট্ৰেক্টৰৰ পৰা কমিশ্যনৰ কাৰণে। আমাৰতো ডাইৰেক্ট বেংকত টকা যাব, কোনো ঝামেলাই নাই। সেইকাৰণে এই বিতৰ্কবিলাক ইয়াত কৰি লাভ নাই। তেওঁলোকৰ কথাটো যে মই এইটোৱে ক'ম যে দৰিদ্ৰ মানুহ যাক ভোট দিয়ক নিদিয়কক কাকো ইটিকিং কৰিব নাপায়। অৰুণোদয় আঁচনিকো সমালোচনা কৰে নেকি মানুহে? তাৰতো মানসিকতাটোৱে বিকৃত হ'ব লাগিব। আৰু 20 লাখ মানুহৰ অভিশাপ কিয় খায় ৰিপুণ বৰাই? এনেই দিনকাল বেয়া চলি আছে আৰু এই 20 লাখ মানে একেলগে অভিশাপ দিলেতো বেয়াই হৈ যাব দেখোন, গাড়ী এক্সিডেণ্ট হৈ যাব দেখোন। মানুহৰ আশীৰ্বাদৰ কাৰণেহে ৰাজনীতি কৰিব লাগে, কোনোবা অভিশাপ দিয়ে নেকি? আমি ধুতিলুঙিক সমালোচনা কৰি কৈছিলো যে ধুতিলুঙি নল'ব, আমি এডমিশ্যন বিনামূলীয়া কৰি দিম।
তাৰমানে আমি অল্টাৰনেটিভ পলিটিক্সৰ কথা এটা কৈছিলোঁ তেওঁ আকৌ অৰুণোদয় কিয় কৰিছে বুলি 20 লাখ মানুহৰ গালি খাই আছে 20 লাখ পৰিয়াল 5 জনকৈ এটা ঘৰত থাকিলে 1 কোটি মানুহৰ অভিশাপ ল'লে ক'ত চলিব পাৰিব মানুহ গাড়ী এক্সিডেণ্ট হৈ যাব আৰু এইবিলাক কথা ক'লে হাইকোৰ্ট এটাকেতো এক্সিডেণ্ট হৈ যাব মানুহৰ অভিশাপ লৈ ল'লে আশীৰ্বাদ থলেহে মানুহৰ কাৰো এক্সিডেণ্ট নহয় হয় নহয় সেইকাৰণে আপোনালোকে ৰিপুণ বৰা ডাঙৰীয়াক পালে ক'ব যে মানুহৰ আশীৰ্বাদৰ কাৰণে ৰাজনীতি কৰিব লাগে অভিশাপৰ কাৰণে নহয় ঠিক আছে আৰু কিবা সুধিবলগীয়া আছে সুধক এইটো সব আমাৰ হাতত যেটো তথ্য আছে আমি 8 লাখ বাগানত কাম কৰা শ্ৰমিকক আমি বেংক একাউণ্ট খুলি দিছো তাৰমানে আজিৰ ডেটত আপুনি যদি একদম থাম ৰুল হিচাপে চাই 8 লাখ শ্ৰমিক কৰ্মচাৰী বাগানত ইনভলভ হৈ আছে তেওঁলোকৰ যদি 5 মেম্বাৰ ফেমিলি ইট ইজ এ 40 lakhs তাৰমানে বাগান সম্প্ৰদায় বুলি ক'লে চাহ বাগিচাৰ ভিতৰত 40 লাখ মানুহ থাকে তাৰ এট এনি পইণ্ট অফ টাইম আমি যদি কওঁ যে 10% টো স্কুলত আছে তেতিয়াহ'লে ইট উইল হেল্প lakhs অফ ষ্টুডেণ্ট আৰু মোৰ ধাৰণা যে এমিত পঢ়ি তেওঁলোকে এৰি দিছিল পঢ়াটো এতিয়া যেতিয়া হাই স্কুলত একেটা বাগানৰ ভিতৰত এমি এলপি হাই স্কুল দুটা হৈ গ'ল নেচাৰেল প্ৰগ্ৰেছনৰ কাৰণে অসমত ড্ৰপ আউট ৰেট হাই স্কুল ষ্টেজত বহুত কমি যাব আৰু ইট উইল বেনিফিট এ ষ্ট্ৰং কমিউনিটি অফ 45 lakhs পিপল চৰকাৰে লাষ্ট স্কুল স্থাপন কৰিছিল আমি যে CBSEৰ 20খন স্কুল চলাই আছো অসমৰ এডুকেশ্যনেলি বেকৱাৰ্ড স্কুল বিলাকত মোৰ লাষ্ট মই শিক্ষা মন্ত্ৰী থাকোতে 2012 চনত মই 16খন স্কুল আৰম্ভ কৰিছিলোঁ CBSE স্কুল that was the last school আৰু গভৰ্ণমেণ্ট স্কুল বিলাকটো ব্ৰিটিছে পাতি থৈ যোৱা ব্ৰিটিছৰ পিছত